নমস্কাৰ আজি আকৌ আহিলোঁ বৰ্তমান সপ্তাহটোৰ বাবে তাৰমানে আজিৰ পৰা আজি সানডে নেক্সট স্যাটাৰডেলৈ মই ৰাশিফল কম আৰু দুটা চিঠিপত্ৰ আনসাৰ দিয়া হ'ব লগত মনত ৰাখিব যিসকলে মোলৈ চিঠিপত্ৰ দিয়ে নতুবা মেছেজ দিয়ে আমাৰ নাম্বাৰটোলৈ আমাৰ নাম্বাৰ হৈছে কিৰোয়াং ৰত্নকুবেৰ 9085949309 8822911171 এই দুটা নাম্বাৰ আপুনি মেছেজো দিব পাৰে আজিও বহুতে মেছেজ দিছে আপোনাৰ আনসাৰ নিশ্চয় দিয়া হ'ব কাইলৈ শাওনৰ সোমবাৰ গতিকে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলোৱে শিৱ বাবাৰ পূজা পাতল কৰে আৰু শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰে গতিকে আজি প্ৰথমতে মই আজিৰ দিনটোৰ পৰা শনিবাৰলৈ সপ্তাহটোৰ ৰাশিফল কম 13 কাৰ্ড মতে ৰাশিফল হ'ব প্ৰথমতে মেঘ ৰাশিৰ ফলাফল কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে এই সপ্তাহটোত তিক্ত অভিজ্ঞতা আপুনি লৈ আহিব পাৰে এই সপ্তাহটোত আপোনাৰ ভাগ্য কিছু অশুভকাৰক শনিদেৱে আপোনাক অনিষ্ট কৰিব পাৰে বাধা বিঘ্নি লাগিয়ে থাকিব অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায়ীসকলৰ উন্নতি হ'ব সপ্তাহটোৰ ৰাহুৰ প্ৰকোপ আছে গতিকে অৰ্থ উপাৰ্জন কৰিলেও টকা পইচা হানি হ'ব নাটনি হ'ব অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে বিভিন্ন ধৰণৰ সুযোগ আহিব বিদ্যাৰ্থীসকলে ভাল বেয়াৰ মাজেৰে আগবাঢ়িব পাৰিব আৰু সুযোগো পাব প্ৰেম প্ৰীতিত শুভ ফল দেখুৱাই আছে দূৰ ভ্ৰমণ নকৰিব বিশেষকৈ পশ্চিম দিশ ভ্ৰমণ নকৰিব সপ্তাহটোৰ মাজভাগত আপুনি শাওণ মাহ বুলি শিৱ পাৰ্বতীৰ পূজা পাতল কৰক আৰু এই সপ্তাহটোত শাওনৰ দ্বিতীয় সোমবাৰ পৰিছে গতিকে দ্বিতীয় সোমবাৰত শিৱলিংগত গাখীৰ পানী আগবঢ়াওক বেলপাত বগা ফুল আদি আগবঢ়াওক শিৱৰ আশীৰ্বাদ নিশ্চয় লাভ কৰিব পাৰিব সপ্তাহটো আপোনাৰ বাবে সুখকৰ হ'ব গতিকে এই সপ্তাহটোৰ লাকি কালাৰ হ'ব হোৱাইট লাকি নাম্বাৰ হ'ব 7 এতিয়া হওক বৃষ ৰাশিলৈ টৰাছ কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আপুনি স্বীকৃতি পাব আৰ্থিক উন্নতি হ'ব সপ্তাহটোত যান বাহন লাভৰো সুযোগ আছে কিন্তু এই সপ্তাহটোৰ শেষৰ ফালে বিশেষকৈ সপ্তাহটোৰ মঙ্গলবাৰ দিনা আৰু শনিবাৰ দিনা আপুনি ড্ৰাইভিং কৰোঁতে সাৱধান হওক নতুবা সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে পাৰিলে 2.5 পেছৰ তামৰ আঙুঠি এটা পিন্ধক শুভ ফল পাব মঙ্গলবাৰ দিনটো আৰু শনিবাৰ দিনটো পালন কৰক নিৰামিষ আহাৰ গ্ৰহণ কৰক শনি মন্দিৰ দৰ্শন কৰক হনুমানৰ আৰাধনা কৰক নিশ্চয় ভাল হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন দিশত আগবাঢ়িব পাৰিব যদি আপুনি চিকিৎসা বিজ্ঞানৰ লগত জড়িত ৰাজনীতিৰ লগত জড়িত তেতিয়া আপুনি শুভ ফল পাব আৰু কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত তাৰমানে নিবনুৱাসকলৰ সপ্তাহটোত বিশেষ শুভ ফল দেখুৱাই আছে চিন্তাৰ বিশেষ কাৰণ নাই এই সপ্তাহটোত আপুনি পাৰিলে একেবাৰে শেষৰ ভাগত যেনে ফ্ৰাইডে স্যাটাৰডে দুখীয়া লোকক ফল মূল খাবলৈ দিয়ক দক্ষিণাদি আগবঢ়াওক ভাল হ'ব লাকি কালাৰ হ'ব অফ হোৱাইট লাকি নাম্বাৰ হ'ব 7 মিথুন ৰাশি জেমিনি চ'ৰ্চ এণ্ড হেংমেন এই দুখন কাৰ্ড মতে কিছু বাধা বিঘিনি আছে কিছু টকা পইচা হানি নষ্ট হোৱাৰ যোগ আছে যাত্ৰা কৰোঁতে সাৱধান হওক বিদ্যাৰ্থীসকলৰ শুভ ফল যদি আপুনি ড্ৰাইভিং কৰে সপ্তাহটোত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব শনিবাৰ আৰু মঙ্গলবাৰ দিনা ড্ৰাইভিং নকৰাই ভাল মিথুন ৰাশিৰ জাতক জাতিকাসকলে পূব দিশ বৰ্জন কৰক যিকোনো ভ্ৰমণৰ ক্ষেত্ৰত সপ্তাহটোত পূব দিশ বৰ্জনীয় প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে পাৰিলে সপ্তাহটোৰ সদায় এভৰিডে নতুবা কেৱল শনি মঙ্গলবাৰেও কৰিব পাৰে আপুনি তুলসীৰ তলত চাকি বন্তি আগবঢ়াওক ঘিউৰ চাকি জ্বলাওক ভাল ফল দিব শনিবাৰ দিনটো পালন কৰক লাকি নাম্বাৰ 4 লাকি কালাৰ ব্লু এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্স এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড মতে বিভিন্ন মানসিক অশান্তি গতিকে সিদ্ধান্ত লওঁতে কিছু পলম হ'ব অসুবিধা পাব ৰাজনৈতিক ব্যক্তিসকলৰ জীৱনত কিছু উন্নতি দেখুৱাই আছে আৰু এই সপ্তাহটোত ধন আহিব কিন্তু খৰচাৰ মাত্ৰাও বেছি দেখুৱাই আছে চকুৰ বিষ পেটৰ বিষ আদিত ভুগিব পাৰে সাৱধান হওক স্বাস্থ্য পাতিৰ কিছু সমস্যা থাকিব অৱসাদ বৃদ্ধি পাব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ভ্ৰমণ কৰিব পাৰে কিন্তু সাউথ সাইড বৰ্জনীয় বিশেষকৈ বিদ্যাৰ্থীসকলে কিছু বাধা পাব এই ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোৰ শেষৰ ফালে যিমান পাৰে দান ধ্যান কৰক শুভ ফল দিব লাকি কালাৰ হ'ব হোৱাইট লাকি নাম্বাৰ হ'ব 4 এতিয়া হওক মই দুটা
মেছেজলৈ গৈ আছোঁ। মোৰ হাতত ইতিমধ্যে মেছেজ আহি পৰিছে আৰু আমাৰ ফোন নম্বৰত আপুনিও মেছেজ দিব পাৰে, চিঠি পত্ৰ দিব পাৰে। আজি মেছেজ পঢ়িম কাৰণ বহুত মেছেজ ইতিমধ্যে আহিছে। এজনে লিখিছে, এখেতৰ নাম হৈছে কৰুণাকান্ত সমাদ্দাৰ। এখেতে ডিগবৈৰ পৰা লিখিছে, কিৰুৱাং ডাঙৰীয়া নমস্কাৰ। শাওণৰ দ্বিতীয় সোমবাৰে আমিনো কেনেধৰণৰ পালন কৰিব লাগিব সেই বিষয়ে ক'বচোন। হয়, ধন্যবাদ। দ্বিতীয় সোমবাৰ হৰ হৰ মহাদেৱায় নমঃ এই মন্ত্ৰ উচ্চাৰণৰ মাজেৰে আপুনি আৰম্ভণি কৰক। পুৱা ভাগতে কৰক, গা পা ধুই ল'ব আৰু সেইদিনাখন আমিষ আহাৰ বৰ্জনীয়। প্ৰথমতে মনত ৰাখিব, আমিষ আহাৰে দেখাত উত্তাপ সৃষ্টি কৰে, গতিকে ভোগবিলাসৰ প্ৰতি লোকে আকৃষ্ট হয়। কিন্তু সোমবাৰ দিনটো আপুনি অতি ভক্তিভাৱেৰে শিৱলিংগত পূজা পাতল কৰক, বেলপাত, পঞ্চামৃত, ধুতুৰা আদি অৰ্পণ কৰক, নিশ্চয় শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু সন্ধিয়া কালত শিৱ মন্দিৰত ঘিউৰ চাকি জ্বলাওক। ফলাহাৰ আপুনি কৰিব পাৰে, কিন্তু দিনত লঘোণত থকাকৈ ৰাতি কৰিব পাৰে। শিৱক অৰ্পণ কৰা নৈবেদ্য গ্ৰহণ নকৰিব, মানে শাওণৰ দ্বিতীয় সোমবাৰে। শাওণৰ সোমবাৰে উপবাস থাকিলে মনৰ সকলো আশা পূৰণ হয় বুলি শাস্ত্ৰই কৈ থৈছে। যদি লঘোণত থাকিব পাৰে, মনৰ সকলো আশা আপোনাৰ পূৰণ হ'ব। জীৱনৰ সমস্ত সমস্যা আৰু সুখ সমৃদ্ধি অৰ্জন কৰাত মহাদেৱে কিন্তু বিশেষ সহায় কৰে। গতিকে শাওণৰ সোমবাৰ পালন কৰক। আৰু শিৱৰ পূজা পাতল কৰাৰ সময়ত হালধি আৰু সেন্দুৰ ব্যৱহাৰ নকৰিব, চন্দন ব্যৱহাৰ কৰিব পাৰে। পূজাৰ বাবে পবিত্ৰ জল, বেলপাত, ধুতুৰা ফুল, কেঁচা গাখীৰ, পঞ্চামৃত, অক্ষত চন্দন, বিভূতি আদি নিবেদন কৰক, তেতিয়াও শুভ ফল পাব। জ্যোতিষশাস্ত্ৰ অনুসৰি শাওণৰ সোমবাৰে পালেং শাক, ফুলকবি, বেঙেনা আৰু পটল নোখোৱাই ভাল। সোমবাৰে এইবিলাক বস্তু খালে মহাদেৱ ৰুষ্ট হয় আৰু তেওঁৰ পূজাৰ সম্পূৰ্ণ ফল নাপায়। শাওণৰ সোমবাৰৰ সন্ধিয়া কালত লোণ মিশ্ৰিত আহাৰ আপুনি খাব পাৰে। শাওণৰ সোমবাৰ দিনা মহাদেৱক তুষ্ট ৰাখিবলৈ হ'লে ভুলতো বেচনৰ তৈয়াৰী বস্তু নাখাব। ধন্যবাদ। আৰু এটা মেছেজ আছে, মই গৈ আছোঁ। এখেতে লিখিছে, এখেতে ডিগবৈৰ নহয়, ডিমাপুৰৰ পৰা লিখিছে। এখেতে লুণ্ঠন ষষ্ঠীৰ বিষয়ে জানিব খুজিছে। হয়, এই সপ্তাহটোত লুণ্ঠন ষষ্ঠী আছে 30 জুলাই। শাওণ মাহৰ ষষ্ঠী তিথি পালন কৰাত এই ব্ৰত। এই তিথিত মূলতঃ সন্তান ধাৰণ আৰু তেওঁলোকৰ মংগল কামনাৰ্থে ষষ্ঠীৰ পূজা পাতল কৰা হয়। লুণ্ঠন ষষ্ঠী বুলি কোৱা হয়। এই ব্ৰত পালনে সন্তানসকলে অকালে মৃত্যুমুখত পতিত নহয় আৰু সকলো ধৰণৰ ভাল হয়। মা ষষ্ঠীৰ ব্ৰত পালন কৰিলে ষষ্ঠী দেৱীয়ে আশীৰ্বাদ দিয়ে। আৰু লুটন পিঠা নামৰ একজাতীয় পিঠা বনাব লাগে দেৱীৰ ভোগ হিচাপে। তাৰমানে অকণমান গুড় লগতে বৰা চাউল তিয়াই ৰাখিব লাগে, গুড়ৰ লগত নাৰিকল কোৰা দিব লাগে আৰু ভাপেৰে বনাব লাগে পিঠাটো। সেই পিঠাটো দেৱীৰ ওচৰত ফল মূলৰ সৈতে অৰ্পণ কৰা হয়। আৰু ষষ্ঠী দেৱীৰ আশীৰ্বাদ পোৱাৰ বাবে বিভিন্ন ধৰণৰ পূজা পাতলৰ মাজেৰে দেৱী ষষ্ঠীক সন্তুষ্টি কৰাব লাগে। লগতে উপকৰণ হিচাপে ঘিউ, জিকা, আখৈ, গুড়, ফল, মিঠাই দিব লাগে। লুচি, তৰকাৰী আদি মিঠাই আৰু ফল দিব পাৰি। ওম হ্ৰীং ষষ্ঠী দেৱে সাহা এই মন্ত্ৰটো আপুনি মাতিব পাৰে। গতিকে দেৱী ষষ্ঠীয়ে আশীৰ্বাদ দিব আৰু সকলো ধৰণৰ আপোনাৰ প্ৰাপ্তি হ'ব, সন্তানৰ শুভ হ'ব। ধন্যবাদ। এতিয়া মই গৈছোঁ সিংহ ৰাশিলৈ। লিঅ' কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত কিছু বাধা বিঘিনি থাকিব। শিক্ষাৰ্থীসকলে মধ্যম ফল পাব। অৱশ্যে মাজভাগৰ পৰা স্বাস্থ্য পাতিৰ কিছু অৱনতি, বিভিন্নজনৰ পৰা স্বীকৃতি পাব, ভাল হ'ব। এই সপ্তাহটোত লাহে লাহে আপোনাৰ উন্নতি হ'ব। পাৰিলে সপ্তাহটোত ষ্টীলৰ আঙুঠি আৰু তামৰ আঙুঠি একেলগে পিন্ধক। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিলে আঁতৰিব আৰু শুভ ফল পাব। পাৰিলে সপ্তাহটোত প্ৰজাপতিৰ আৰাধনা কৰক, শিৱৰ উপাসনা কৰক, নিশ্চয় ফল আহিব। সিংহ ৰাশি, বৃশ্চিক ৰাশি নহয়, সিংহ ৰাশি, নিশ্চয় ফল আহিব আৰু সকলো ধৰণৰ আপুনি শুভ ফল এই সপ্তাহটোত সিংহ ৰাশিৰ লোকসকলে আশা কৰিব পাৰে। আৰু এটা কথা মনত ৰাখিব, সিংহ ৰাশিৰ লোকসকলে যদি শাওণৰ সোমবাৰ পালন কৰিব পাৰে তেতিয়া কিন্তু তেওঁলোকে কৰ্মস্থানৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা বিঘিনি নাপায়। আৰু সোমবাৰ দিনা আপুনি লাইট য়েলো নতুবা বগা কালাৰ, ক্ৰীম কালাৰ ইউজ কৰক। সিংহ ৰাশিৰ লোকসকলে স্পেচিয়েলি শাওণৰ সোমবাৰে তেনেধৰণৰ কালাৰ যদি ইউজ কৰিব পাৰে তেতিয়া নিশ্চয় শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু মহাদেৱে যদি তুষ্টি লাভ কৰে আপোনাৰ সকলো মনৰ আশা পূৰ্ণ হ'ব। এতিয়া চৰ্টছ এণ্ড চেৰিয়ট
কন্যা ৰাশি কন্যা ৰাশিত বাধা বিঘিনি লাগি থাকিব সপ্তাহটোত শত্ৰু বৃদ্ধি হ'ব পাৰে মান সন্মানৰ হানি হ'ব পাৰে বিদ্যাৰ্থীসকলৰ বাবে সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে উন্নতি এই সপ্তাহটোত আপুনি অতি সাৱধান হওক সৰু সুৰা দুৰ্ঘটনাৰ যোগো আছে পাৰিলে দুৰ্গা দেৱীৰ উপাসনা কৰক ভাল ফল আহিব সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতি আৰু বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব লাকি কালাৰ হিচাপে আপুনি বটল গ্ৰীণ কালাৰ ইউজ কৰিব পাৰে লাকি নাম্বাৰ 8 এতিয়া আহিছোঁ তুলা ৰাশিলৈ নাইট অফ শ্বৰ্টছ এণ্ড ওৱান্স লিব্ৰা এই দুখন কাৰ্ড মতে এই সপ্তাহটোত শাওণ মাহ গতিকে সোমবাৰৰ পৰা গোটেই সপ্তাহটো যিমান পাৰে আপুনি ওম নমঃ শিৱায় উচ্চাৰণ কৰিব শুভ ফল পাব শিৱৰ আৰাধনা কৰক শত্ৰু নাশ হ'ব সাৱধানেৰে চলক হনুমানৰ পূজা পাতল কৰক নিশ্চয় ভাল ফল দিব ব্যৱসায় বাণিজ্যত সফলতা আহিব বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে অতি শুভ সময় নহয় তুলা ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে এই সপ্তাহটোত যিকোনো ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে কিন্তু অলপ চাই চিন্তি কৰিব পাৰ্টনাৰশ্বিপ ব্যৱসায় বেয়া হ'ব কয়লা ব্যৱসায়ৰ কাৰণে কিন্তু অশুভ ফল যিকোনো কলা দ্ৰব্যৰ যদি ব্যৱসায় কৰে অশুভ ফল দিব তুলা ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোৰ শেষৰ ফালে দূৰ ভ্ৰমণ আদি কৰিব পাৰে তেনেকুৱাই দেখুৱাই আছে আৰু হোৱাইট কালাৰ ৰেড কালাৰ আদি লাকি কালাৰ হ'ব লাকি নাম্বাৰ হ'ব 7 এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ পেণ্টাকুলছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে সাৱধানেৰে সপ্তাহটো পাৰ কৰক কাৰণ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কিছু অশুভ আহাৰ গ্ৰহণৰ সময়ত সাৱধান হওক কৃষ্ণ মন্দিৰত পাৰিলে সপ্তাহটোত শৰাই বা আগবঢ়াওক শিৱৰ পূজা পাতল কৰক ভ্ৰমণৰ ক্ষেত্ৰত শুভ ফল পাব ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব নিবনুৱাসকলৰ শুভ ফল দেখুৱাই আছে সপ্তাহটোৰ মাজভাগৰ পৰা যিসকলে কিতাপ পত্ৰৰ ব্যৱসায় কৰিছে ষ্টেচনাৰী দ্ৰব্যৰ ব্যৱসায় কৰিছে তেওঁলোকৰ কাৰণে কিন্তু অতি শুভ ফল দিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত কাকো ধাৰ দেনা নিদিব বা নিজে নকৰিব ভাল ফল দিব পাৰিলে ৰেড কালাৰ ইউজ কৰক 7 নাম্বাৰটো শুভ হ'ব ধনু ৰাশি চেটেৰিয়াছ নাইট অফ শ্বৰ্টছ নাইট অফ ওৱান্স এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে খেলি মেলি আছে বিভিন্ন ক্ষেত্ৰত আগবাঢ়িব পাৰিব এই সপ্তাহটোত আপুনি লাহে লাহে যিকোনো ভাল কামত আগবাঢ়িলে শুভ ফল দিব কিন্তু এই সপ্তাহটোত আপুনি লোহাৰ ব্যৱসায় বাণিজ্য নকৰিব কিছু অশুভ কাৰক মাটি বাৰীৰ সমস্যা থাকিলে শেষ হ'ব ভুৱনেশ্বৰী দেৱীৰ আৰাধনা কৰক বিদ্যাৰ্থীসকলে সপ্তাহটোত কিছু শুভ ফল পাব শেষৰ ফালে আৰু ভাল যাত্ৰা আদি কৰিলে সাৱধান হওক ড্ৰাইভিং নকৰিব এই সপ্তাহটোৰ শেষৰ ফালে আপুনি দুখীয়াজনক দান ধ্যান কৰক কাপোৰ কানি দান দিয়ক দক্ষিণা দান দিয়ক নিশ্চয় ভাল হ'ব লাকি কালাৰ হ'ব ডিপ য়েলো লাকি নাম্বাৰ হ'ব 3 এতিয়া হওক মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ কিং অফ শ্বৰ্টছ এণ্ড পেজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত উন্নতি যেন অনুভৱ কৰিব সপ্তাহটোত শত্ৰু বৃদ্ধি হ'ব পাৰে কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে সাৱধান হওক বিশেষকৈ বুধবাৰ দিনটোত সাৱধানতা অৱলম্বন কৰক অন্ধজনক এই সপ্তাহটোত বুধবাৰ দিনা দান ধ্যান কৰক মিঠাই আদি খাবলৈ দিয়ক নিশ্চয় ভাল হ'ব বাধা বিঘিনিৰ মাজেৰেও লাহে লাহে আপুনি আগবাঢ়িব পাৰিব কোনোবাই আপোনাৰ অন্তৰত আঘাত দিব পাৰে প্ৰেমৰ ক্ষেত্ৰত অতি অশুভ সপ্তাহ বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব পাৰিলে বুধবাৰ দিনটো নিৰামিষ আহাৰ গ্ৰহণ কৰক আৰু পালন কৰক গণেশদেৱৰ আৰাধনা কৰক লাকি কালাৰ ব্লু লাকি নাম্বাৰ 9 কুম্ভ ৰাশি একুৰিয়াছ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল দিব বিশেষকৈ অবিবাহিত ছোৱালীসকলৰ বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে শিৱৰ প্ৰাৰ্থনা কৰক শিৱৰ আৰাধনা কৰক নিশ্চয় শুভ ফল দিব বিদ্যাৰ্থীসকলৰ মধ্যম ফল সপ্তাহটোৰ মাজভাগৰ পৰা টকা পইচা হাতলৈ আহিব কিন্তু শেষৰ ফালে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিছু অশুভ এই সপ্তাহটোত কুম্ভ ৰাশিৰ যিসকলে চাকৰি বাকৰি কৰিছে তেওঁলোকৰ কাৰণে মধ্যম ফল কিছু টকা পইচা নাশ দেখুৱাই আছে গতিকে সাৱধান হওক শনি মন্দিৰ দৰ্শন কৰক সপ্তাহটোৰ প্ৰথম ভাগৰ পৰা একেবাৰে শেষ ভাগলৈ শাওণ মাহ বুলি আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰে এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব বিশেষকৈ পশ্চিম দিশ বৰ্জনীয় সপ্তাহটোৰ লাকি কালাৰ স্কাই ব্লু লাকি নাম্বাৰ 8 এতিয়া আহিছোঁ মীন ৰাশিলৈ এইজ অফ শ্বৰ্টছ এণ্ড পেণ্টাকুলছ মীন ৰাশিত কিছু লোকচান দেখুৱাই আছে সপ্তাহটোত খা সম্পদ আপোনাৰ হেৰাব পাৰে হাতৰ পৰা গুচি যাব পাৰে কৰ্মচিন্তা অৱশ্যে উন্নত হ'ব বিভিন্ন কামত হাত দিলেও তেনে সফলতা নাই লাহে লাহে আগবাঢ়িব পাৰিব মীন ৰাশিৰ বিদ্যাৰ্থীসকলে অৱশ্যে এই সপ্তাহটোত শুভ ফল পাব
বিশেষকৈ আপুনি যদি আৰ্টছৰ ষ্টুডেণ্ট নিশ্চয় ভাল ফল দিব। দূৰ ভ্ৰমণৰ সুযোগ পাব, দূৰ ভ্ৰমণ কৰিব পাৰে। এই সপ্তাহটোত সোণালী বৰণটো শুব, গোল্ডেন কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 7। ধন্যবাদ। আজি ইমানতে, আকৌ লগ পাম নেক্সট উইকত। আপুনি যদি আমাৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।